মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক সপ্তম শ্ৰেণীৰ নতুন পাঠ্যপুথি সমাজ বিচিত্ৰা দ্বিতীয় অংশলৈ গৈছোঁ। প্ৰথম পাঠটোৰ দ্বিতীয় অংশ, তাত আমি অনুশীলনী 2 প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। অনুশীলনী 2 প্ৰশ্নোত্তৰখিনি চাওঁ আহাচোন। ইয়াত কি কি আছে বাৰু? অনুশীলনী 1ৰ ধৰণে ঠিক একেই। 1 ক খ গ ঘ 2 3 4 এনেকৈ প্ৰশ্ন কেইটা আছে। সেই প্ৰশ্ন কেইটাৰ উত্তৰসমূহ আমি কি হ'ব জানো আহা। প্ৰশ্ন 1 ক বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰ, বাহ্যিক শক্তিৰ দুটা উদাহৰণ হৈছে ৰ'দ, বতাহ। ইয়াৰ লগত আৰু কেইটামান উদাহৰণ দি দিছোঁ, বৰষুণ, নদী, হিমবাহ আদি। প্ৰশ্ন খ ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, বিচূৰ্ণী ভৱন আৰু ক্ষয় ভৱন। প্ৰশ্ন গ অৱক্ষেপন বুলিলে কি বুজা? উত্তৰ, পৰিবহণ প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপন বোলা হয়। প্ৰশ্ন ঘ বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, বালিয়ৰী 2 প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী। প্ৰশ্ন 2 সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? উত্তৰ, সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰে সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলে। এইদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত ক্ষয়জাত পৰ্বতৰ সৃষ্টি হয়। প্ৰশ্ন 3 হিমবাহৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ নদীৰ দৰে নামি আহিলেই তাক হিমবাহ বা বৰফৰ নৈ বুলি কোৱা হয়। সাধাৰণতে জমা হৈ থকা বৰফবোৰৰ ওপৰত বতৰৰ হেঁচা আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলতেই হিমবাহ হৈ তললৈ নামি আহে। প্ৰশ্ন 4 সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে? উত্তৰ, উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী, হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূলভূমিৰ পৰিৱৰ্তন ঘটে। দলগত কাৰ্য 1950 খ্ৰীষ্টাব্দত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল। এই বৰ-ভূঁইকঁপে অসমৰ প্ৰাকৃতিক পৰিৱেশত কেনেধৰণৰ পৰিৱৰ্তন আনিছিল বাৰু? উত্তৰ, 1950 চনৰ বৰ-ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ-ভূমিকম্পতেই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰ-লুইতৰ বুকু বাম কৰি পেলাইছিল। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'বা।